অনুশীলনী 6.3 কমন কুৱেশ্যনছ 3 নম্বৰটো চোৱা তোমালোকে ইয়াত কৈছে চিত্ৰ 6.18ত যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰা যে AM ডিভাইডেড বাই AB সমান AN ডিভাইডেড বাই AD এইটো চিত্ৰটো চোৱা তোমালোকক ইয়াত দিয়াই আছে এই চিত্ৰটোকে মই আঁকি লৈছোঁ চোৱা এইটো হৈছে বিশেষ চিত্ৰটো এই চিত্ৰটো তোমালোকে ভালকৈ আঁকি ল'বা কাৰণ চিত্ৰ বিশেষ সূত্ৰ প্ৰমাণৰ সিদ্ধান্ত দিব পাৰিলে তোমালোকে সম্পূৰ্ণ মাৰ্কছ পাবা ইয়াত এতিয়া তোমালোকে চিত্ৰটো সুন্দৰকৈ আঁকি ল'বা কাট পেঞ্চিলে এতিয়া মই বিশেষ সূত্ৰ লিখি লৈছোঁ গিভেন LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰিব লাগে যে AM ডিভাইডেড বাই AB ইজ ইকুৱেল AN ডিভাইডেড বাই AD আমি প্ৰমাণটো কৰিম এতিয়া চাই লওঁ প্ৰমাণটো কৰাৰ আগতে মই প্ৰথম এটা ত্ৰিভুজ আঁকি লৈছোঁ চোৱা ওপৰৰ ত্ৰিভুজটো মই আঁকি লৈছোঁ এইটো চাই লোৱা তোমালোকে এইটো হৈছে ওপৰখিনি এইখিনি কি আছে এইটো চোৱা ABC আমি আঁকি লৈছোঁ এটা আছে A ইয়াত B ইয়াত C এতিয়া BC সমান্তৰাল কি বুলি কৈছে LM মানে LM ডাল কাৰ সমান্তৰাল কৈছে BC সমান্তৰাল গতিকে এতিয়া L থাকিব এফালে M থাকিব ওপৰত থাকিব এতিয়াটো হৈছে নে ইয়াৰ মতে এই ওপৰখিনিকে আমি ইয়াত কাটি লৈছোঁ চোৱা এতিয়া আমি লিখি ল'ম যিহেতু আমাক দিয়াই আছে LM সমান্তৰাল CB বুলি কৈছে আমি ত্ৰিভুজ এটাকে আমি ত্ৰিভুজ কোনটো পাম ত্ৰিভুজ ABC এটা আমি থেলছৰ প্ৰপাৰ্টিটো জানিব লাগিব থেলছৰ প্ৰপাৰ্টিটো কি কৈছে যদি এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ যদি সমান্তৰালকৈ যদি এডাল ৰেখা টনা হয় সেই ৰেখাডালে ত্ৰিভুজটোৰ এই আন দুটা বাহুক ক্ৰমে সমান অনুপাতত বিভক্ত কৰে সেইটো হৈছে কি থেলছৰ উপপাদ্য এই থেলছৰ উপপাদ্য মতে আমি পাম কি চোৱা এতিয়া ইয়াত পাম কি AM ডিভাইডেড বাই MB পাম হয়নে ইয়াত লিখি ল'ম এতিয়া AM ডিভাইডেড বাই MB পাইছোঁ ইজ ইকুৱেল আকৌ পাইছোঁ AL ডিভাইডেড বাই LC পাইছোঁ এইটো কিহৰ মতে পাইছোঁ আমি থেলছৰ উপপাদ্য তোমালোকে লিখি দিবা থেলছৰ উপপাদ্য মতে 1 নম্বৰ সমীকৰণ পাই গ'লোঁ আমি এতিয়া একেদৰে আমি ইয়াৰ পিছৰ ত্ৰিভুজটো চাম আমি পিছৰ ত্ৰিভুজটো চোৱা তোমালোকে এইটো এনেকৈ আঁকি লৈছোঁ এতিয়া ADB ইয়াত যিহেতু সৰি এইটো B নহ'ব এইটো C হ'ব ADC এতিয়া এইটোত আমি চাই লৈছোঁ চোৱা ADC এই ত্ৰিভুজটোত চোৱা একেদৰে এতিয়া যিহেতু আমাক এটা কথা কৈছিলে যিহেতু লিখি ল'ম এতিয়া LN সমান্তৰাল CD বুলি কৈছিলে মানে ইয়াত আৰু ডাল থাকিব এতিয়া থাকিব কি LN এতিয়া LN এডাল সমান্তৰাল কাৰ বুলি কৈছে CD সমান্তৰাল বুলি কৈছে LN এটাকে আমি ইয়াতো লিখি ল'ম এটাকে ত্ৰিভুজ ADC হ'ব ADC ত্ৰিভুজ ADC আমি ইয়াত কি পাম এতিয়া AN ডিভাইডেড বাই ND পাম লিখি ল'ম AN ডিভাইডেড বাই ND পাইছোঁ ইজ ইকুৱেল আকৌ আমি পাইছোঁ AL ডিভাইডেড বাই LC নিশ্চয় বুজি পাইছা তোমালোকে এইটো কিহৰ মতে পাইছোঁ থেলছৰ উপপাদ্য মতে এইটো 2 নম্বৰ সমীকৰণ ধৰি লৈছোঁ আমি এতিয়া আমি সমীকৰণ 1 আৰু 2টো আমি ইয়াৰ পৰা কি পাম চোৱা সমীকৰণ 1 আৰু লিখি ল'ম সমীকৰণ 1 আৰু 2ৰ পৰা সমীকৰণ 1 আৰু 2ৰ পৰা আমি কি পাইছোঁ চোৱা যিহেতু ইয়াত AL ডিভাইডেড বাই LC AL ডিভাইডেড বাই LC একেই আছে গতিকে আমি কি কৰিম লিখি দিব পাৰোঁ ইয়াত কি AM ডিভাইডেড বাই MB বুলি লিখিব পাৰোঁ ইজ ইকুৱেল আকৌ লিখিব পাৰোঁ AN ডিভাইডেড বাই ND বুলি আমি লিখিব পাৰোঁ আমি এইকেইটা কি হ'ল এইফালে আমি কি এইকেইটা লিখি দিলোঁ এইফালে যিহেতু এইকেইটা মিলি আছে গতিকে এইকেইটা কেঞ্চেল গুচি যাব এতিয়া চোৱা এতিয়া ইয়াৰ পৰা আমি কি কৰিম ইয়াৰ প্ৰতিক্ৰম লৈ ল'ম প্ৰতিক্ৰম ল'লে কি হ'ব চোৱা প্ৰতিক্ৰম ল'লে সৰহটো ল'বটো সৰহ কৰা প্ৰতিক্ৰম ল'লে MBটো ওপৰত গুচি যাব AMটো তললৈ আহিব ইজ ইকুৱেল আকৌ NDটো ওপৰলৈ গুচি যাব ANটো কি হৈ যাব তললৈ আহিব আমি কি লৈছোঁতো প্ৰতিক্ৰম লৈ লিখি দিবা প্ৰতিক্ৰম লৈ আমি এইটো প্ৰতিক্ৰম লৈছোঁ এতিয়া চোৱা আমি কি কৰিম প্ৰতিক্ৰম লোৱাৰ পিছত দুয়োফালে উভয় পক্ষত আমি এক এটা যোগ কৰি দিম এতিয়া MB ডিভাইডেড বাই AM প্লাছ 1 আকৌ এইটো কি কৰিম ND ডিভাইডেড বাই AN
প্লাছ 1 এইটো দুইফালে আমি 1 এটা যোগ কৰি দিলোঁ এতিয়া ইয়াৰ পিছত কি হয় চোৱা এতিয়া এইটো আমি যোগ কৰিম ভগ্নাংশ যোগ তোমালোকে জানা ইয়াত যেহেতু 1 এটা থাকিব গতিকে am ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব am হ'ব এইটো আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে mb পাম ইয়াত প্লাছ ইয়াত কিমান পামগে am পাম ইজুকেল ইয়াতো আমি কি হৈছে এই দুটা পূৰণ কৰিলে an পাইছোঁ ইয়াত কিমান পাম n দি পাম এইখিনি কৰিলে এইখিনি প্লাছ কিমান পামগে an পাই যাম ইয়ালৈকে নিশ্চয় বুজিছা তোমালোকে এতিয়া চোৱা এটা চিত্ৰত চাম এতিয়া চিত্ৰৰ পৰা আমি কি পাম চোৱা এতিয়া চোৱা am আৰু mb পাইছোঁ বা mb প্লাছ am পাইছোঁ এইখিনি সমান আমি ab বুলি লিখিব পাৰোঁ ঠিক তেনেদৰে আকৌ আমি পাইছোঁ কি ইয়াত কি পাইছিলোঁ ইয়াত আকৌ ঠিক তেনেদৰে আকৌ কি পাইছিলোঁ চোৱা ইয়াত ঠিক তেনেদৰে আমি কিমান পাইছিলোঁ এইখিনি পালোঁ mb প্লাছ am পালোঁ আৰু এইখিনিত আমি কি লিখিব পাৰোঁ ডাইৰেক্ট আমি ab বুলি লিখিব পাৰোঁ এতিয়া এইখিনিতে মই লিখি দিছোঁ তোমালোকে তলত লিখি ল'বা এতিয়া আমি লিখিলোঁ mb প্লাছ am ঠাইত আমি কি লিখিলোঁ ab বুলি লিখিলোঁ আৰু বাকী তলত am থাকিলে ইজ ইকুৱেল আকৌ ইয়াত আছে চোৱা এই চিত্ৰটোত চোৱা an আৰু nd সমান ad লিখিব পাৰোঁ গতিকে আমি ইয়াত কি লিখিম ad তলত কি আছিলে an আছে এতিয়া চোৱা তোমালোকে যেহেতু মই কি লৈছিলোঁ প্ৰথমতে কি লৈছিলোঁ প্ৰতিক্ৰম লৈছিলোঁ প্ৰতিক্ৰম ল'লে মই লুটিয়াই দিম চোৱা এতিয়া am টো ক'ত চাব am টো ওপৰত গুচি যাব ab টো ক'ত আহিব তলত আহিব ইজ ইকুৱেল এতিয়া an টো ওপৰত গুচি যাব ad টো ক'ত আহিব তলত আহিব এতিয়া আমাক প্ৰমাণ কৰিবলৈ কি কৈছিলে এইখিনিকে কোৱা নাছিলে যে প্ৰমাণ কৰিবলৈ আমি লিখি দিম এতিয়া কি প্ৰমাণিত এইটো তোমালোকে এনেকৈ সমাধান কৰিবা